নমস্কাৰ সকলোকে। আজি আমি গৈ আছোঁ দেও পাহাৰলৈ আৰু এয়া মোৰ লগত আছে দাদা এপেবা আৰু পূজাবা। বলক এতিয়া আমি ওপৰলৈ উঠি যাওঁ। সাধাৰণতে এই পাহাৰখনক দেও পাহাৰ হিচাপে জনা যায়, কিন্তু বহুতে দেও পৰ্বত বা জৰাখন পাহাৰ বুলিও কয়। এয়া হৈছে শিলেৰে বনোৱা প্ৰকাণ্ড মন্দিৰৰ ভগ্নাৱশেষ আৰু এই মন্দিৰসমূহ ভগৱান শিৱৰ হ'ব পাৰে বুলি অনুমান কৰা হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ পুৰণি ভগ্নাৱশেষ যেনে মন্দিৰ, ভাস্কৰ্য, শিলত খোদিত বিভিন্ন ধৰণৰ মূৰ্তি আৰু বিভিন্ন আকাৰৰ ইটা পোৱা যায়। আৰু ৰামায়ণ, মহাভাৰত, ভাগৱত পুৰাণ আদিৰ বিভিন্ন কাহিনীৰো খোদিত কৰা আছে। লোকবিশ্বাসৰ মতে এই পাহাৰৰ শিখৰত থকা মূল মন্দিৰটো ভূমিকম্পৰ ফলত ভাঙি যোৱাৰ বাবে ইয়াৰ শিৱলিংগ চাহ বাগিচাৰ ওচৰত এটা স্থানলৈ স্থানান্তৰিত কৰা হয়, যিটো আজি এই